নমস্কাৰ বন্ধুসকল নতুনকৈ ইউটিউবত ভিডিঅ' দিবলৈ আৰম্ভ কৰিছোঁ আৰু আজি ভিডিঅ' এটা দিবলৈ লৈছোঁ। আচলতে মই গাড়ীখনৰ কিবা পাৰ্ট দুটামান চেঞ্জ কৰিছোঁ। আচলতে ফ্লিপকাৰ্টত অৰ্ডাৰ দি থৈছিলোঁ, কালি আহি পালেহি, কালি সময় নাপালোঁ, আজি যাম। এতিয়া মই ওলাইছোঁ যাবলৈ ওলাইছোঁ আমাৰ হাঁহচৰা চাৰিআলিত। মানে মই যোৰহাট জিলাৰ ল'ৰা। আমাৰ জাজি যিটো হাঁহচৰা চাৰিআলি যে তাতে দাদা এজন আছে, ৰক্তিম ফুকন বুলি দাদাজন, তেখেতৰে গেৰেজ আছে, খুব ধুনীয়া কাম কৰে, গাড়ীৰ কাম। তাতে যাবলৈ ওলাইছোঁ। গাড়ীখনৰ অলপমান কাম আছে, কি কৰিছোঁ, কি প্ৰডাক্ট অনলাইনত আনিছোঁ, খুব ভাল এটা প্ৰাইচত ভাল পাইছোঁ, মানে দেখাম এইখিনি, আপোনালোকে চাব। আহি পাইছোঁহি, এইটো হাঁহচৰা চাৰিআলিৰ ওচৰতে এখন ফুকন অটোমোবাইলছ। এই কাষতে মই দেখাই দিছোঁ ৰ'ব, এইফালে যোৰহাটলৈ যায়গৈ, শিৱসাগৰৰ ফালৰ পৰা যোৰহাটলৈ যায়। এইফালে ফুকন অটোমোবাইলছ কলটোৱে মই আপোনালোকে দেখিছে। কাষতে গাড়ীৰ হাৱা চেক কৰিব পৰা ব্যৱস্থাও আছে, তাৰমানে সেইজনকৈ এইফালে সেই জাজি ফালৰ পৰা, মানে শিৱসাগৰ জাজি ফালৰ পৰা আহে। এইটো হাঁহচৰা চাৰিআলি। এইখিনি ফ্লিপকাৰ্টৰ বস্তুখিনি আহিলে মই দেখাই দিছোঁ আপোনালোকক। অৰ্ডাৰ দি থৈছিলোঁ, অলপ এবাৰ লেট হ'ল আচলতে, আহিলে। এইকেইটা বাম্পাৰ ব্ৰেকেট, গাড়ীখনৰ বাম্পাৰটোৰ ব্ৰেকেট, লগতে ব্ৰেক পেড এইকেইটা চেঞ্জ কৰিব হ'ল। মোৰ গাড়ীখন 4 বছৰ হ'ল যে ব্ৰেক পেডকেইটা চেঞ্জ কৰিম। বাম্পাৰখিনিও অলপ ঢিলা হৈছে, তাৰমানে ৰাস্তা পদূলিও আগতে বেয়া আছিলে বেছিকৈ, আজিকালি ভাল হৈছে বাৰু। এইকেইটা ব্ৰেক পেড চাৰিটা মানে দুটা চকাত চাৰিটা আৰু জানেই সকলোৱে আপোনালোকে। ফ্ৰণ্টৰ এইকেইটা দেখাই দিছোঁ ভালকৈ। প্ৰডাক্টটো ভালেই আহিছে বাৰু, বৰ বেছি দামো নহয়, 700 টকামানত আহিছে। এই ব্ৰেক পেডকেইটা 700 মানত আহিছে। এই ব্ৰেকেটকেইটা কিন্তু তাতকৈও কম দাম আহে, এটাত 150 মান টকাকৈ আহিছে। এইকেইটা বেক অফ, মানে ৰিয়েৰ বাম্পাৰটোৰ ব্ৰেকেটকেইটা মই দেখাই দিছোঁ। পোহৰ অকণ কম হৈ আছিলে, মই দেখাই দিছোঁ হা। অ'কে, এইকেইটা দেখিছে আপোনালোকে, এইকেইটা ব্ৰেক পেড। এইটো এনেই দেখাই দিছোঁ আৰু আপোনালোকে জানেই প্ৰায় সকলো মানুহে বাৰু, গাড়ী যিসকলে ব্যৱহাৰ কৰে বা চলাই আছে। মই একচুৱেলি বাম্পাৰ ফ্ৰণ্ট আৰু বেক দুইটা বাম্পাৰৰ ব্ৰেকেট দিছিলোঁ অৰ্ডাৰ আচলতে, কিন্তু আহোঁতে আকৌ ভাগকৈ আহি পালেহি। কি কাৰণে নহয়, মই একচুৱেলি বুট মড দিছিলোঁ, মই ফ্লিপকাৰ্টত নহয়, দুটামান ফ্লিপকাৰ্টত দিছিলোঁ। এইকেইটা প্ৰডাক্ট মানে ফ্লিপকাৰ্টত মই নাপালোঁ মোৰ গাড়ীখনৰ কাৰণে। বুটমো এপটো আপোনালোকে জানেই সকলোৱে চাগে, তাত দিছিলোঁ। এইটো আজিকালি মানে বস্তুবোৰ অৰ্ডাৰ দিয়াৰ পিছত পেকেটটো খুলিলে এনেও ভিডিঅ' এটা কৰি ৰখাটো ভালেই, ডেমেজ আহিবও পাৰে। লগতে মই ইউটিউবত দিম বুলি ভাবিও আচলতে ৰাখি থৈছিলোঁ ভিডিঅ'টো। এইটো মই দেখাইছোঁ আপোনালোকক। এইটো ৰিয়েৰ বাম্পাৰ যিটো গাড়ীখনৰ, তাৰ এইটো ব্ৰেকেটটো। মোৰ এই গাড়ীখন মানে অলপমান বাম্পাৰকেইটা ঢিলা নিচিনা হৈ গৈছিলে, এইকেইটা আহিছে। এইটো এটা ছাইডৰ, এইটো লেফ্ট হেণ্ড ছাইডৰটো। অ'কে, গাড়ীয়ে মই খুলিছে, দাদাই খুলিছে আৰু। সেইদিনা লাইট লগোৱা আপোনালোকক দেখাইছিলোঁ নহয়, লাইটকেইটা লাগি আছে তাতে, গাড়ীখন খুলিছে। ফুকন বুলি নামটো যে কৈছোঁ, তেখেতক মই চেহেৰাটো দেখাই দিম বাৰু, ওচৰৰে মানুহ, ভাল কাম কৰে। আপোনালোকক কৈছিলোঁ মোৰ গাড়ীখনৰ কি হৈছে, তাৰমানে সাধাৰণতে আমি ভুচিং বুলি কওঁ, সেইটো শব্দটো শুদ্ধ শব্দ নে ভুল ময়ো নাজানো। ভুচিংকেইটা চেঞ্জ কৰিবলগীয়া হৈ আছিলে, মানে সেইকাৰণে চকাকেইটা খুলিছোঁ। একেদিনাই কামখিনি কৰি লওঁ। এয়া চকা খুলি মেলি ভুচিং লগোৱাৰ পাছৰ ভিডিঅ' দেই এইখিনি, গোটেইখিনি ভিডিঅ' কৰি থাকিবলৈ অকণ দিগদাৰো হ'ল। ভুচিংকেইটা সলনি কৰিলে তেওঁলোকে। এই ফ্ৰণ্টৰ বাম্পাৰখনৰ এই লাইটবোৰ অলপমান ঢিলা হৈ গৈছিলে, মই সেইখিনি অলপমান এইবোৰ স্ক্ৰু কিবাকিবি লগোৱাই তেওঁলোকক লৰি নাথাকিবৰ কাৰণে কৰিছোঁ। এয়া ৱেল্ডিং কৰিবলগীয়া হৈছে মোৰ। সেই ফ্ৰণ্টৰ বাম্পাৰখন এৰাই গৈছিলে, একচুৱেলি এৰাই নহয়, ঢিলা হৈ গৈছিলে আৰু তেখেতে ৱেল্ডিং কৰি হুককেইটা লগাই দিছে।
অলপমান দেখাই দিছোঁ। দুজন এজন সেয়া লগত একেলগে দুজনে কাম কৰে আৰু এজনৰ নাম মাধৱ বুলি মই ইয়াতে মাতি থাকোঁতে শুনিছোঁ। মাধৱ বুলি মাতে। এইজন সেই মই নাম যে কৈছিলোঁ ৰক্তিম ফুকন বুলি, সেই তেখেতে ৱেল্ডিং কৰি আছে। দেখাই দিছোঁ অলপমান। ৰ'দে ধৰিছে, মই অলপমান বহি ল'লোঁ। তেওঁলোকে কাম কৰি আছে। মোৰো ইমান ৰ'দ থকা অভ্যাসো নাই আৰু তেওঁলোকেও এতিয়া কামৰ খাতিৰতে ৰৈছে বাৰু। আমি তেনেকুৱাই চবেই নিজৰ নিজৰ। এয়া এইখিনি হেৰি হ'ল। মই আপোনালোকক দেখাম এতিয়া, ৰ'ব। মই নতুনকৈ মোৰ গাড়ীখনৰ হৰ্ণটোৰ আৱাজটো খুব কম। মই সেইকাৰণে আজি মানে একেবাৰে কামখিনি কৰি লওঁ বুলি একেদিনাখনেই, সময় নহ'লে আনকালে সময় নাপাওঁ যে, হৰ্ণ দুটা মানে চেঞ্জ কৰিছোঁ। এয়া তেখেতে লগাইছে, বজাই শুনাম বাৰু পাছলৈ। এতিয়া এনেকৈ দেখাইছোঁ, লগাই আছে তেওঁলোকে। এয়া লগাই এটা হ'ল। হৰ্ণ স্পীকাৰ দুটা আছে মানে, এটা লগা হ'ল, লগাই আছে। অনলাইনত আনিম বুলি ভাবিছিলোঁ, নানিলোঁ। ইয়াতে পাই গ'লোঁ, নহ'লে আকৌ ৰৈ থাকিব লাগিব। আৰু বাম্পাৰটো খোলোতেই লগাই লৈছোঁ আৰু একেবাৰে। এয়া ফিটিং, হৰ্ণ দুটা ফিটিং হৈ গ'ল। মই বজাই দেখাম। এইটো হৰ্ণটো কি কোম্পানী আনিছোঁ, পেকেটটো চাব আপুনি।